ৰোজাটো থাকিব লাগে। ৰোজা কিয় থাকিব লাগে সেইটো আমি আগতে জানিব লাগিব। তাৰ মানে হৈছে আমি সকলোৱে জানো যে কুল্লু নাফসেন যায়কাতুল মউত, এভরি সোল উইল টেস্ট অফ ডেথ। প্ৰত্যেকটা আত্মা কি কৰিব? মৃত্যুবৰণ কৰিব। সেইটো আমি সকলোৱে জানো। মৰি আছে মানুহে, বিভিন্ন গাঁৱৰ পৰা মানুহে মৰি আছে, বিভিন্ন চহৰৰ পৰা মানুহ মৰি আছে, আমি তো জানি আছো। এইকাৰণে ৰোজা থাকিব লাগে, এইকাৰণে ইতিকাফ কৰিব লাগে, এইকাৰণে তোমাৰ তাৰাবি নামাজ পঢ়িব লাগে, এইকাৰণেই সবে কদৰৰ ৰাত্ৰি জাগি জাগি উপাসনা কৰিব লাগে, কাৰণ এই দুনিয়াত আমি থাকিব নোৱাৰো। এটা কারণ, এই কারণে মানে ইমান কষ্ট করেছে, গোটেই দিন না খায়, মানে পানি না খায়, কোনো খাদ্য বস্তু না খায়, ইমান কষ্ট কৰি আছে। কিয়? কারণ এই দুনিয়াত কোনেও থাকিব নোৱাৰে। তাৰপিছত যিটো আমি আমাৰ চিৰস্থায়ী বসবাসৰ স্থান হ'ব, সেইটো জান্নাত হ'ব নাইবা জাহান্নাম হ'ব। এই দুনিয়াটো চিৰস্থায়ী নহয়, অলপ সময়ৰ কাৰণে। আমি ইমান আনন্দিত হৈছোঁ। গতিকে মই যিটো কৈ আছো আজি তাৰাবিৰ বিষয়ে, তাৰাবি নামাজ পঢ়াটো সুন্নতে মুআক্কাদা। কাৰণ যেতিয়া সূৰ্যটো উদয় হয়, কোন সূৰ্যটো উদয় হয়? যেতিয়া চন্দ্ৰটো উদয় হয়। চন্দ্ৰ মানে ৰমজানৰ চন্দ্ৰ, ৰমজানৰ চাঁদ, জোন যেতিয়া উদয় হ'ব, উদয় যে হৈছে সেই ৰাতিৰ পৰাই মানে তাৰাবি নামাজ আৰম্ভ কৰা হয়। সুবহানাল্লাহ। কোন কোন ঠাইত মানুহে 20 ৰাকাত পঢ়ে, কোনো সময়ত 8 ৰাকাত পঢ়ে, 12 ৰাকাত পঢ়ে, যিমান পাৰা পঢ়িব পাৰে। গতিকে মই এটা ক'ব খুজিছোঁ, এই তাৰাবি নামাজটো যে সুন্নতে মুআক্কাদা, আৰু এইটো পঢ়িলে আমাৰ আল্লাহ সন্তুষ্ট হৈ যায়, বিশ্ব নবী সন্তুষ্ট হৈ যায়। কিন্তু আমি যিকোনো কাম কৰোঁ তাৰ ভিতৰত এটা কথা ক'ব লাগে, আল্লাহৰ প্ৰশংসা কৰিব লাগে, আলহামদুলিল্লাহ, আৰু নবীৰ প্ৰতি দৰুদ শৰীফ পঢ়িব লাগে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। কিন্তু মোৰ বন্ধুসকল, মই যিবিলাক ভিডিঅ' চাই আছো, হ্যাঁ, আপোনালোকে এই যে শুনিব, মই কৈছোঁ যে প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ' শুনিব লাগিব। প্ৰথম অলপখিনি শুনিলে তাৰ পিছতে কি আছে সেইবিলাক আপোনালোকে নাশুনে, গতিকে আপোনালোকে কোনো ভালদৰে বুজিব নোৱাৰিব। প্ৰথমৰ পৰা শেষলৈকে শুনিব। আৰু হয়তো আপোনালোকে ভালদৰে জানে, মোৰ যিটো চেনেল, সেই চেনেলটোৰ নাম মই কৈ থাকোঁ, কোরআন এণ্ড হাদিস বাই আসাম আমির হামজা। এইটো যেতিয়া আপোনালোকে মাৰিব ইউটিউবত, লগে লগে আমাৰ মোৰ বয়ানবোৰ আপোনালোকে শুনিবলৈ পাব। গতিকে তাৰ ভিতৰত আহি আছে কি? তাৰাবি যিটো কৈছোঁ, তাৰ ভিতৰত আহি আছে কি? এতেকাপ কৰিব লাগিব। বিশ্বনবী হযরত মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এতেকাপ কৰিছিলে, সাহাবাসকলে এতেকাপ কৰিছিলে। আমি কিয় নকৰিম? আমাৰো কৰিব লাগে। এই ৰমজান মাহ আহি আছে, কিমান মানে আমোদ ফূৰ্তি কৰি আছে। যেতিয়া ইফতাৰ খোলে তেতিয়া কিমান সন্তুষ্ট হৈ যায়, ভাল ভাল ফল ফ্ৰান্ত মানুহে খায়, কিমান সন্তুষ্ট হৈ যায়। গতিকে বিশ্বনবী কি কৈছে? বিশ্বনবী কৈছে দুটা সময়ত মানুহৰ আনন্দ ফূৰ্তি এটা হয়, ইফতাৰৰ সময়ত গোটেই দিন নাখাই থাকে, অনাহাই থাকে, যেতিয়া খাদ্য ফল ফ্ৰান্তত পায় কিমান সন্তুষ্ট আমি হৈ পৰোঁ। গতিকে বিশ্বনবী 1400 বছৰ আগত কৈছিলে, সেই কথাটো একেবাৰে সত্য যে ইফতাৰৰ সময়ত মানে খুশি সন্তুষ্ট হৈ যায়। এই কথাটো আগতেই মানে বিশ্বনবী কৈছিলে। কেনেকৈ জানিছিলে? আল্লাহ কেনেকৈ জানিছিলে? এটা সন্তুষ্ট আমি এই বিশ্বৰ জমিনত খালি কৈ আছো যে আল্লাহ আল্লাহ আল্লাহ, কেনেকুৱা ধৰা না কালা, কেনেকুৱা বৰ্ণ, কেনেকুৱা সেই আল্লাহক আমি দেখা নাই। আল্লাহক দেখিবলৈ পোৱা যাব জান্নাতৰ ভিতৰত। সুবহানাল্লাহ। যিবিলাক মানে ভাল ভাল কাম কৰিছে, ৰমজান মাহত ভাল ভাল কাম কৰিছে, তেওঁলোকে কি কৰিব? আল্লাহক সেই জান্নাতো দেখিবলৈ পাব। সুবহানাল্লাহ। গতিকে এতিয়া কথা হ'ল, এতেকাপ কৰিব লাগে।
সাংসাৰিক কাম যিমান কাম আছে সকলো কাম পৰিত্যাগ কৰিব লাগিব। কোনো মছজিদ নাইবা খানকাত অৱস্থান কৰাকে এতেকাব বুলি কোৱা হয়। কিছুমান মানুহে মছজিদত এতেকাব কৰিব পাৰে। হা, আৰু মহিলাসকল ক'ত এতেকাব কৰিব? মহিলাসকলে নিজৰ ঘৰত অৱস্থান কৰাকে এতেকাব বুলি কোৱা হয়। বন্ধুসকল, মোৰ সন্মানীয় ভাই ভনীসকল, মই যিটো বয়ান কৰি আছোঁ আৰু অলপখিনি কৈ মই শেষ কৰিম। তাৰ পিছত আহি আছে শবে কদৰ বিষয়ে। শবে কেনেকুৱা? শবে কদৰ কি? সেই ৰাতিটো কেনেকুৱা? সেই ৰাতিত কিমান নেকি কিমান ফজিলত সেইটো আমি সকলোৱে জানো। 1000 মাহ উপাসনা কৰিলে, 1000 মাহ, 1000 মাহ উপাসনা কৰিলে যিমান নেকি হয় তাতকৈ বেছি ফজিলত, তাতকৈ উত্তম, তাতকৈ বেছি নেকি হ'ব শবে কদৰৰ এটি ৰাতি। সুবহানাল্লাহ। গতি মত ৰাখিব, এই যে শবে কদর মানে কিয় জাগে যে উপাসনা করে, কিমান কষ্ট করে, 83 বৎসর 4 মাহ উপাসনা কৰিলে যিমান নেকি হয় সিমান নেকি আল্লাহ আমল নামা দান কৰি দিব। সুবহানাল্লাহ। আমার আল্লাহ তাআলা কয়, হে জিবরাইল, তুমি কেতিয়া নাথাকিবা, তুমি যোৱা, তোমাৰ ফেৰেশতাসকলক লৈ তুমি পৃথিৱীত আগমন কৰা, জমিনত যোৱা, ঘৰে ঘৰে যোৱা, কোন ঘৰত কোনে কি কৰিছে, কি উপাসনা কৰি আছে, কি তসবিহ তেলাওয়াত কৰি আছে, কি কোরআন শরীফ পঢ়ি আছে, কৰে কি কৰি আছে, সকলোবিলাক ছবি জিবরাইল সালামের হুকুমত বেলেগ বেলেগ ফেরেশতাসকলে গৈ গৈ সেই ফটো মাৰি ফটো কি কৰি আল্লাহৰ দৰবাৰত হাজিৰ কৰি দিয়ে। সুবহানাল্লাহ। গতিকে শবে কদৰ আহি আছে, বন্ধুসকল কেতিয়াও অৱহেলা নকৰিব। কিমান নেকি সেই শবে কদৰ ৰাতি, সেইটো আমি কল্পনাই কৰিব নোৱাৰোঁ। গতিকে দুনিয়াত কোনো থাকিব নোৱাৰিম। শবে কদৰ ইতিকাফ তাৰাবিৰ বিষয়ে মই যিটো কৈছোঁ ভালকৈ আমল কৰিব। হ্যাঁ, আৰু ওয়াখিৰ দাৱানা আলহামদুলিল্লাহি ৰব্বিল আলামিন।